টিচাৰ হিচাপে কাম কৰি আছে, কোনোবা মানুহে দেখা পালে বা কোনোবা ল'ৰা ছোৱালীয়ে দেখা পালে কি বুলি ক'ব যে বেলেগ এটা ল'ৰাৰ লগত ঘূৰি ফুৰে, এটা মিছা বদনামো দিব পাৰে। সেইটো কাৰণে মই তাক মানা কৰাত তাই মোক মানে ওলোটাই তৰ্জন গৰ্জন কৰি কৈছিলে যে মই তাৰ লগত ঘূৰিমেই, দৰকাৰ হয় তই দিয়া সিন্দুৰ তাৰ হাতৰ আঙুলি দি মই সিন্দুৰখিনি ল'ম, মোক এনেকুৱাত মানে তই ষ্টিল মানে ব্যৱহাৰ কৰি আছিলে। কিন্তু কি মোৰ মিছেছজনীক মানে সি সন্ধিয়াই হওক বা আপোনাৰ দুপৰীয়াই হওক বা কেতিয়াবা স্কুল বন্ধ থাকিলেই হওক তেওঁক লগত লৈ ঘূৰি ফুৰে। নিজকে মোৰ মা দেউতা থাকে, বুঢ়া বুঢ়ী দুজন থাকে, মা দেউতা দুজন থাকে, আমি বাহিৰত থাকো যিহেতু সি কি কৰে ৰাতি মনে মনে ঘৰলৈ আহে। আৰু মোৰ নিজ হাতেৰে মই এদিন এই ৰবিবাৰে মোৰ মিছেছজনীক মই পিছা কৰিছিলো, তাই ক'ত যায় কি কৰে, কথাটো সঁচা নে মিছা মই জানিব বিচাৰিছিলো, মোৰ নিজ চকুৰে চাব বিচাৰিছিলো। আৰু মোৰ মিছেছজনীয়ে কৈছিলে যে তই যেতিয়া তোৰ চকুৰে তাৰ বাইকত উঠি ঘূৰা বা মোৰ স্কুটিত ঘূৰি উঠা দেখা পোৱা তেতিয়াহে তই মোক এইবিলাক কথা কবি বুলি। আগত এওঁ স্কুটি লৈ যায়, সেই ল'ৰাজনক চলাইছে, এওঁ পিছফালে বহিছে। তাৰপিছত মই পিছা কৰি চিকাৰী বাংলা যোৱা ৰাস্তাত মই পিছা কৰিলো। তাৰপিছত একেলগে দুজনে বহি গৈছে, মই অকলে এখন বাইকত মই তেওঁলোকক ভালকে কৈছিলো যে ৰখা। এবাৰ নহয় দুবাৰ নহয় বহুবাৰ মই চেষ্টা কৰিলো ৰখা, কিন্তু তেওঁলোকে নৰখি কি কৰিলে, মই ভাবিলো এওঁলোকক মই যিহেতু ধৰিব লাগিব আজি, ধৰিব খোজোতে মই মোৰ বাইকখন লৈ মই অলপ আগত যাওঁতে তেওঁলোকে শ্ল' কৰি কেনে বেলেগ এটা ৰাস্তাৰে তেওঁলোকে পলাই